মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকক বংশগতি আৰু ক্ৰমবিকাশ পাঠটিৰ একেবাৰে শেষ পৰ্যায়ত আজি শেষ কৰিম বুলিয়ে আহিছো। কাৰণ বৰ দীঘলীয়া এইটো লেসন নহয়নে, বৰ দীঘলীয়া পাঠ। এইটো আজি মই শেষ কৰাৰ চেষ্টা কৰিম। গতিকে আমি ইতিমধ্যে বংশগতি আৰু ক্ৰমবিকাশৰ বিষয়ে বহুত কথা শিকিলো। এতিয়া আমি গম পালো যে বংশগতি ক্ৰমবিকাশটো এনেকুৱা এটা শব্দ যাৰ কাৰণে কি হয়, য'ত জটিল সৰল যৌগবোৰ সৰল জীৱবোৰে পৰিৱৰ্তন হৈ বহু হাজাৰৰ বছৰৰ পিছত এক জটিল পৰ্যায়লৈ উপনীত হয়। সিয়ে হৈছে ক্ৰমবিকাশ। এতিয়া এই ক্ৰমবিকাশ হৈ থাকোতে বিভিন্ন পৰ্যায়ৰ মাজেৰে কি হয়, জীৱই গতি কৰিবলগীয়া হয়, বিভিন্ন পৰ্যায়। গতিকে আজি আমি কেনেধৰণৰ তাৰে দুটামান উদাহৰণ লৈ কেনেকুৱা ধৰণৰ পৰ্যায় পায় তাৰে মই দুটামান উদাহৰণ তোমালোকক আজি কম। এতিয়া তোমালোকে চোৱা বিবৰ্তনৰ পৰ্যায়। বিবৰ্তনৰ পৰ্যায়। বিবৰ্তনৰ ফলত কি হয়, কিছুমান জটিল অংগ আৰু মধ্যৱৰ্তী স্তৰৰ সৃষ্টি হয়। ইয়াৰ পৰা জীৱই জীয়াই থাকিবলৈ যোগ্যতা অৰ্জন কৰে। এতিয়া পৃথিৱীত আমি আগতে পাইছিলো ষ্ট্ৰাগল ফৰ ফ্ৰীডম। সকলো জীৱই পৃথিৱীত জীয়াই নাথাকে। যি জীৱন যুদ্ধত জয়ী হ'ব সেইজনেহে কি হ'ব, পৃথিৱীত জীয়াই থাকিব পাৰিব। যাৰ ফলত আমি আগতে আৰু পালো প্ৰকাৰণৰ ফলত কি হয়, জীৱদেহত কিছুমান গুণৰ কি হয়, অধিকাৰী হয় জীৱবোৰে, যিবোৰৰ যাৰ কাৰণে সিহঁতে পৃথিৱীত জীয়াই থাকিবলৈ সুবিধা লাভ কৰে। গতিকে বিবৰ্তনৰ ফলত এনে কিছুমান জটিল আৰু মধ্যৱৰ্তী স্তৰৰ সৃষ্টি হয়, যাৰ কাৰণে জীৱ এটাই পৃথিৱীত জীয়াই থাকিব পাৰে। The complex organs may have evolved because of the survival advantage of even the intermediate stages. গতিকে সেই পৰ্যায়বিলাক তাৰে মই দুটা পৰ্যায়ৰ কথা তোমালোকক আলোচনা কৰিম। যে প্ৰথম অৱস্থাত কি হৈছিলে, প্ৰথমতে মই ধৰি লৈছো চকুৰ উৎপত্তি। এটা হ'ল চকুৰ উৎপত্তি। গতিকে যেতিয়া আমি অমেৰুদণ্ডী প্ৰাণীবোৰৰ আমি যেতিয়া চাওঁ ক্লাছিফিকেশ্যনত পাইছিলো যে কিছুমান অমেৰুদণ্ডী প্ৰাণী যাৰ মেৰুদণ্ড নাথাকে, সেই প্ৰাণীবোৰক সাধাৰণতে প্ৰধানকৈ 8টা ভাগত ভাগ কৰা হৈছিলে। এটা আছিলে একনলদেহী প্ৰাণী, ৰন্ধ্ৰী প্ৰাণী, একনেলদেহী প্ৰাণী, তাৰপিছতে হ'ল চেপেটা কৃমি। এতিয়া প্লেনেৰিয়া, তোমালোকক এটা মই উদাহৰণ দেখুৱাইছো। প্লেনেৰিয়া দেখিছানে ছবিটোত? এই প্লেনেৰিয়াটো হৈছে চেপেটা কৃমিৰ অন্তৰ্গত। তাৰ আগলৈকে ৰন্ধ্ৰী প্ৰাণী বা একনলদেহী প্ৰাণীলৈকে জীৱৰ দেহত চকু নাছিল, কিন্তু প্লেনেৰিয়াত চকুৰ আবিৰ্ভাৱ ঘটিছে। এতিয়া তোমালোকে চোৱা, এইটো প্লেনেৰিয়াৰ চকু। বুজিছা? চকুৰ স্পটহে আছে, এটা বিন্দু সদৃশ চকু। মানে এই চকুৱে কি কৰিব পাৰিছিলে, কি কৰিব পাৰে, যে ই অকল পোহৰ সংবেদী, সি পোহৰকহে দেখা পায়। অকল সি পোহৰটো ধৰিব পাৰে, তাৰ বাহিৰে সি বাকী একো দেখা নাপায়। তাৰপিছতে আমি দেখিলো জীৱবিলাক, তাৰপিছতে প্লেনেৰিয়াৰ পিছত আহিলে তোমাৰ ৰন্ধ্ৰী প্ৰাণী, সন্ধিপৰী প্ৰাণী। সন্ধিপৰী প্ৰাণীৰ পখিলাৰ চকু, বহুত চকু আছে পখিলাত। গতিকে পখিলাই চাৰিওফালে চাব পাৰে। গতিকে লাহে লাহে কি হৈছে, চকুৰ বিবৰ্তন হৈ আহি আছে। তাৰমানে ইটো প্ৰাণীৰ পিছত সিটো প্ৰাণীত কি হৈ গৈছে, চকুৰ বিবৰ্তন হবলৈ ধৰিছে। আৰু এটা চাওঁ আমি চকু, ভিন ভিন চকু চাওঁ। ইটো হ'ল অক্টোপাছৰ চকু। এইটো হ'ল অক্টোপাছৰ চকু। চবতে পৰিৱৰ্তন দেখা পাইছা, একে নহয় চাবা চকুবিলাক। এইটো হ'ল মাছৰ চকু। এই হ'ল জটিল মানুহৰ চকু।
মানুহৰ চকুটো এটা জটিল অংগ তোমালোকে ক্লাছ 10ত যেতিয়া আমাৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱী তাত দেখিবা আমাৰ চকুটোত কি 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 আছে কি কি বস্তু আছে আমি চকুটোত বিভিন্ন অংগ আছে ইয়াত চকুত লেন্স আছে তোমাৰ পিউপিল আছে তাৰপিছতে এই চকুৰ পতা আছে আইৰিছ মানে চকুৰ পতা গতিকে তাত তোমাৰ বিভিন্ন অংগৰে চকুটো গঠন হৈছে গতিকে এই চকুটোৱে আমাক বহুত কাম কৰাত সহায় কৰে গতিকে কি হৈছে আমি দেখা পালো প্লেনেৰিয়াৰ পৰা আমাৰ মানুহৰ চকু হ'বলৈ যাওঁতে আমি কেইবাটাও ষ্টেজ পাৰ কৰিব লগা হৈছে অৰ্থাৎ কি হয় বিৱৰ্তনটো সদায় পৰ্যায়ক্ৰমেহে হয় গতিকে হয়তো তোমালোকে ধৰিব পাৰিছা যে কেনে পৰ্যায়ৰ মাজেৰে বিৱৰ্তন হয় তাৰপিছতে আমি চাম আৰু এটা হ'ল তোমালোকক মাত্ৰ মই দুটা উদাহৰণ কম যে পাখিৰ উৎপত্তি এতিয়া পাখি চৰাইত কি আছে পাখি আমি সবেই জানো চৰাই পাখি আছে বা দুলিত আছে পাখি বা দেউকা আছে পাখি নাই কিন্তু পাখিৰ আৰম্ভণি কেতিয়া হৈছিলে ডাইনছৰ যেতিয়া লাহে লাহে সৰু হৈ গৈ আছিলে এটা সময়ত সেই একেবাৰে চৰাই আকৃতি ধাৰণ কৰি কি হৈছিলে গছত থাকিবলৈ লৈছিলে তেতিয়া কি হ'ল সেই ডাইনছৰৰ মই বিৱৰ্তনৰ আগতে পঢ়াই যাতে তোমালোকক দেখুৱাইছো কেনেকৈ ইহঁতৰ কি হৈছে পাখিলৈ পৰিণত হৈছে সি চৰাইলৈ ৰূপান্তৰিত হৈছে দেখা পাইছানে এতিয়া এইবিলাক ইয়াত পাখিৰ সৃষ্টি হৈছে এই পাখিটো ডাইনছৰে গছত থাকিবলৈ লৈছে লাষ্টত তাৰমানে ডাইনছৰৰ পৰা কি হৈছে আমি সৰীসৃপ আৰু পক্ষী এই দুটাৰ মাজৰ মধ্যৱৰ্তী জীৱটো হৈছে আৰ্কিঅপটেৰিক্স হ'ল এবিধ ডাইনছৰ গতিকে পাখিৰ আৰম্ভ তেতিয়াহ'লে ক'ত হৈছে এই আৰ্কিঅপটেৰিক্সত হৈছে ইয়াক আমি কি বুলি কওঁ সংযোগী জীৱ বুলি কওঁ তাৰমানে এটা জীৱৰ পৰা পক্ষীৰ পিছতেই কিহৰ সৰীসৃপৰ পিছতেই কি হৈছে পক্ষীৰ সৃষ্টি হৈছে গতিকে ইহঁতৰ মাজত সংযোগী জীৱ হ'ল আৰ্কিঅপটেৰিক্স এই পাখিটো প্ৰথমে সিহঁতে উত্তাপ নিয়ন্ত্ৰণ কৰিবলৈহে প্ৰথমে কি কৰিছিলে দেহৰ উত্তাপ নিয়ন্ত্ৰণ কৰিবলৈহে পাখিটো সিহঁতৰ সৃষ্টি হৈছিলে তাৰপিছত প্ৰথম অৱস্থাত চৰাই উত্তাপ নিয়ন্ত্ৰণ চৰাইত পাখি সৃষ্টি হ'ল চৰাই এয়া দেখিছা ইয়াত উত্তাপ নিয়ন্ত্ৰণৰ কাৰণে চৰাই পাখি প্ৰথমে ব্যৱহাৰ হৈছিল তাৰপিছত চৰাই কি কৰিবলৈ ধৰিলে প্ৰথমে ইয়াত উত্তাপ নিয়ন্ত্ৰণ কৰিবলৈ লৈছে পাখি ইয়াত দেখিছা পিছত উত্তাপ নিয়ন্ত্ৰণৰ কাৰণে সৃষ্টি হোৱা পাখিটো কি হলো ৰূপান্তৰিত হৈছে এই চলনৰ কাৰণে ৰূপান্তৰিত হৈছে এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ কি কৰিছে ব্যৱহাৰ কৰিছে তাৰমানে কি হৈছে বিৱৰ্তনটো কি হৈ আহিছে পৰ্যায়ক্ৰমে এটাৰ পিছত এটা এনেকৈ পৰ্যায়ক্ৰমে কি হৈ গৈছে বিৱৰ্তন হৈ গৈছে তাৰমানে সৰল পৰ্যায়ৰ পৰা কলৈ গুচি গৈছে জটিল পৰ্যায়লৈ গুচি গৈছে তাৰপিছতে আমি চাওঁ পিছৰ কৃত্ৰিম নিৰ্বাচন গতিকে আমি ইমান দেৰিলে যিখিনি পঢ়ি আহিলো সেইখিনি হৈছে প্ৰাকৃতিক নিৰ্বাচন প্ৰকৃতিয়ে যাক সিলেকশন কৰি দিছে আৰু যাৰ কাৰণে প্ৰকৃতিৰ জীৱ বৰ্তি আছে তাৰ বিষয়ে আমি পঢ়িলো আজি এতিয়া আমি পঢ়ো কৃত্ৰিম নিৰ্বাচন এতিয়া আমি জানো যে অঘৰী জীৱন যাপন কৰিছিলে প্ৰথমতে মানুহে অঘৰী জীৱন যাপন কৰি প্ৰথম অৱস্থাতটো হাবিতে আছিলে তাৰপিছতে তাৰ পৰা তেওঁলোকৰ য'ত খাদ্যৰ অভাৱ হৈ গ'ল খাদ্য বিচাৰি মানুহ পিয়াপি দি ফুৰিবলৈ ধৰিলে আৰু এটা সময়ত তেওঁলোকে কি কৰিলে নদীৰ পাৰত তেওঁলোকে খেতি কৰিব বহি তেওঁলোকে গাঁও প্ৰতি বাস কৰিলে তাৰপিছত খেতি কৰিবলৈ ধৰিলে তেওঁলোকে
দেখা পাইছিলে খেতি কৰে তেওঁলোকৰ খেতি কিছুমান বনৰীয়া এইবিলাক শাক মানে এই শাকবিলাক প্ৰথমে দেখা পোৱা এইবিলাক তেওঁলোকে কি কৰিলে খাবলৈ প্ৰথম অৱস্থাত খাবলৈ ধৰিলে তাৰপিছতে দেখা পালে এই শাকবোৰৰ কিছুমান কি হৈছে হাবিটো বহুত শাক আছিলে বহুত এনেকুৱা ধৰণৰ এইবোৰক কোৱা হৈছিলে বনৰীয়া কবি বনৰীয়া বন্ধাকবি এই বনৰীয়া কবিবিলাক কি কৰিছিলে অতত আছিলে আৰু সিহঁতে খাবলৈ ব্যৱহাৰ কৰিছিলে সেই সময়ৰ মানুহখিনিয়ে তাৰপিছতে দেখা পাইছিলে যে এই কবিবিলাকৰ মাজত কিছুমান পাতবিলাকৰ মাজৰ দূৰত্ব কম কম চাই তেওঁলোকে কি কৰিলে তেওঁলোকৰ কি হৈছে মগজুৰ বিকাশ হ'বলৈ ধৰিলে আমি জানো মানুহৰ মগজুৰ বিকাশ হ'ল বিকাশ হোৱাৰ পিছত তেওঁলোকে কি কৰিলে দেখা পালে যে ইয়াৰ পৰা তেওঁলোকে দেখিলে যে কিছুমান এনেকুৱা ধৰণৰ শাকৰ কি দেখিলে এই উদ্ভিদবোৰত কিছুমানৰ পাতৰ পাৰ্থক্যটো কম তাৰমানে খুব ঘন ঘনকে কি হয় পাতবোৰ কিছুমানত দেখা পালে গজিলে গতিকে সেইবিলাক তেওঁলোকে কি কৰিলে বেলেগে বাছি তাৰ পৰা আকৌ তেনেকে আমি যেনেকৈ ইটৰ পৰাগ যোগ ঘটাইছিলো বা স্ব পৰাগ যোগ ঘটাইছিলো তোমালোকে ইটৰ পৰাগ যোগ ঘটাই তেওঁলোকে কি কৰিলে তাৰ পৰা তেওঁলোকে কিহৰ উৎপত্তি কৰিলে বন্ধাকবি যাৰ পাতৰ মাজৰ দূৰত্ব কম তাৰ পৰা কি সৃষ্টি হয় বন্ধাকবি তাৰপিছত দেখা পালে সেই ফুলবিলাক কিছুমান ফুল ধুনীয়াকৈ ফুলে তাৰ পৰা গুটি ওলাই কিছুমান দেখিলে বন্ধা ফুল তাত কি দেখা নাই তেওঁলোকে গুটি পুং ফুল স্ত্ৰী ফুলৰ তেনেকৈ দেখা নাপালে কিন্তু তাৰ মাজৰে কিছুমান এনেকুৱা ধৰণৰ ফুলৰে কি কৰিলে দেখা পালে য'ত ইয়াত বন্ধা ফুল বেছি আছে সেই ফুলৰ গুটি লগাই তেওঁলোকে কি কৰিলে ফুলকবি তাৰ গুটি আকৌ সিঁচিলে বেলেগে বেলেগে সিঁচি তাৰ পৰা কি ওলালে ফুলকবি সৃষ্টি কৰিলে তাৰপিছতে দেখিলে ৰঙৰ কিছুমান আমি পাইছো যে কি হয় প্ৰকাৰণৰ ফলত বিভিন্ন ৰঙৰ সৃষ্টি হয় গতিকে এই ফুলকবিবোৰ দেখিলে কেনেকুৱা বগা আকৌ কিছুমান তেওঁলোকে দেখা পালে যে কিছুমান ফুল কেনেকুৱা সেউজীয়া সেই সেউজীয়া ফুলকবিবোৰ তেওঁলোকে কি কৰিলে আকৌ বেলেগে থৈ পেলাই কি কৰিলে তাকে আমি কি বুলি কওঁ ব্ৰকলি আকৌ কিছুমানৰ কি হ'ল এই দূৰত্ব কম থকা উদ্ভিদবোৰৰ কিছুমান আকৌ কি হ'ল ৰঙা এই ৰঙাবোৰক তেওঁলোকে কি কৰিলে ৰঙা বন্ধাকবি তাৰপিছতে কিছুমান শাক হিচাপে বান নললে সিহঁতক কি হিচাপে থাকি গ'ল এইবোৰক শাক হিচাপে থাকি গ'ল চিকেন আৰু ওলকবি কিছুমান দেখা পালে যে কিছুমান এই ৱাইল্ড কেবেজৰে এই বনৰীয়া বন্ধাকবি বিধৰে কিছুমানৰ কেনেকুৱা কি দেখা পালে ওপৰত গুটিৰ নিচিনা দেখা পালে শেষত গৈ সেই যে ফলৰ নিচিনা অংশটো থকা সেই উদ্ভিদবোৰকো আকৌ বেলেগে খেতি কৰি কি উলিয়ালে ওলকবি গতিকে এইখিনি কৰিবলৈ যাওঁতে তেওঁলোকক কিন্তু বহুত বছৰ লাগিছিল যে আজি এইবিলাক হৈ গৈছিল যে মই এবাৰ খেতি কৰিছো বনৰীয়া বন্ধাকবিৰ পৰা আৰু পিছৰ বাৰতে মই বন্ধাকবি বনাম সেইটো নহয় গতিকে এইটো হ'ল কৃত্ৰিম নিৰ্বাচন এইবোৰ মানে মানুহৰ যেতিয়া মগজুৰ বিকাশ হ'ল তেওঁলোকে চিন্তা কৰি কৰি এই খেতিত কেনেকৈ তেওঁলোকে কি কৰিলে বেলেগ বেলেগ খেতি কৰিবলৈ তেওঁলোকে চিন্তা কৰি এইবিলাক বিভিন্ন প্ৰজাতিৰ সৃষ্টি কৰিলে তাৰপিছতে আমি চাওঁ যে আমি দেখি আহিছো যে এনেকৈ কি হ'ল মানুহে এটাৰ পিছত এটাকৈ কি কৰিবলৈ ধৰিছে আৱিষ্কাৰ কৰি আহিবলৈ ধৰিলে সেইফালৰ পৰা চাবলৈ গ'লে আমি মানুহক আমি কি কৰিব পাৰোঁ বিবৰ্তনৰ একেবাৰে উচ্চ খাপত আমি মানুহক ৰাখিব পাৰোঁ কিন্তু একেবাৰে উচ্চতাত যদি আমি মানুহক ৰাখো আমি যদি এখন এডাল জখলা বুলি ধৰি লওঁ সৰল জীৱৰ পৰা জটিল জীৱৰ এটা জখলা বুলি কওঁ
এই জখলাটোৰ ওপৰত যদি আমি মানুহক ৰাখো, তোমালোকৰ কিতাপখনত আছে চোৱাচোন, জখলা এটা দিয়া আছে, তাৰ ওপৰত মানুহ এটা উঠাই থৈছে আৰু ওচৰতে এজোপা গছ দিয়া আছে। কিতাপখন লৈ লৈছানে বাৰু? গছ এজোপা দিয়া আছে, তাতে দেখিছা গছৰ ওপৰত মানুহ, চৰাই, মাছ, কেকটাছ, বিভিন্ন উদ্ভিদ। কেকটাছটোৱে কি বুজাইছে? উদ্ভিদক বুজাইছে। ইয়াতে উট পক্ষীটোৱে চৰাইক বুজাইছে। মাছ, বিভিন্ন প্ৰজাতিৰ মাছ আছে আৰু মানুহ সকলোকে আমাক কিহত দেখাই দিছে? এটা শাৰীত দেখাইছে। তাৰমানে কি আমি অকল মানুহেই উচ্চ শিখৰত নাই, আমাৰ লগতে আমাৰ পৃথিৱীত বৰ্তমান দেখি থকা এই জীৱবোৰো আছে। যেনেকৈ মানুহৰ সৰল অৱস্থাৰ পৰা জটিল অৱস্থা লাভ কৰিছে, ঠিক তেনেকৈ পৃথিৱীত থকা জীৱবোৰ সেই আদিম অৱস্থাৰ পৰা ক্ৰমবিকাশ ঘটি ঘটি কি হৈছে? আজিৰ অৱস্থা পাইছে। গতিকে আমি একেবাৰে মানুহক জীৱশ্ৰেষ্ঠ বুলি মানুহৰ হয় জীৱশ্ৰেষ্ঠ হয় কি কাৰণে? মানুহৰ কি আছে? মগজুৰ বিকাশ। মগজুৱে অন্য জীৱতকৈ মানুহৰ মগজুৰ বিকাশ কি হৈছে? খৰতকীয়া হৈছে। কিন্তু বিবৰ্তন আৰু ক্ৰমোন্নতি আমি একে বুলি ক'ব নোৱাৰো। ক্ৰমোন্নতি মানে একেবাৰে শীৰ্ষত আমি মানুহক ধৰিব নোৱাৰো, বা বিবৰ্তন মানে কি নহয়? ক্ৰমোন্নতি নহয়। বিবৰ্তন মানে নিম্ন স্তৰৰ পৰা উচ্চ স্তৰলৈ পৰিৱৰ্তন নহয়। বিবৰ্তনৰ ফলত জীৱৰ দেহৰ গঠন জটিলহে হয়, আনহাতে সৰল দেহধাৰী জীৱৰো উত্থান ঘটে। এই সৰল জীৱবোৰো বিবৰ্তনৰ ফলত কি হ'ব পাৰে? এটা ভাল কোৱালিটি, ভাল গুণ বিশিষ্ট হ'ব পাৰে। উদাহৰণস্বৰূপে তোমালোকে যদি চোৱা, বেক্টেৰিয়াৰ কথা যদি আমি কওঁ, বেক্টেৰিয়া এবিধ কি হৈছে? এই সকলো পৰিৱেশতে বেক্টেৰিয়াবিধ জি থাকিব পাৰে। কাৰণ অতি উত্তপ্ত ঠাইতো সি জি থাকিব পাৰে, একেবাৰে বৰফতো সি জি থাকিব পাৰে। আমি জানো পাৰিম? গতিকে আমাতকে কি বুলি ক'ম? জটিল বুলিয়ে ক'ব লাগিব। কাৰণ তাক পৃথিৱীত জীয়াই থকাৰ যোগ্যতা তাৰ বেছি আছে। ডাঙৰ ডাঙৰ জীৱবিলাকতকৈ তাৰহে বেছি কি আছে? পৃথিৱীৰ যিকোনো ঠাইতে অভিযোজন কৰা তাৰ ক্ষমতা আছে। গতিকে মানুহে আমি কি নকওঁ যে বিবৰ্তন মানে, সেইকাৰণে আমি ক'ব পাৰো যে উচ্চ স্তৰলৈ পৰিৱৰ্তন নহয়। কি হৈছে? বিবৰ্তন মানে হৈছে কি? সৰল জীৱৰ দেহৰ গঠনৰ পৰা জটিল জীৱদেহ গঠনহে হয়। গতিকে বিবৰ্তন আৰু ক্ৰমোন্নতি একে নহয়। নহ'লে আমি এই পৃথিৱীত অকল মানুহে পালোহেঁতেন, বেলেগ আমি নেপালোহেঁতেন। এতিয়া আমি চাওঁ মানুহৰ বিবৰ্তন। তোমালোকৰ এতিয়া তাৰ ভিতৰতে পাইছা মানুহৰ বিবৰ্তন। ইমানখিনি আমি বেলেগ বেলেগ জীৱৰ বিবৰ্তনৰ বিষয়ে পঢ়িলো। এতিয়া আমি চাওঁ মানুহৰ বিবৰ্তন। তোমালোকে চোৱাচোন ছবিটো, মানুহৰ ছবিটো। প্ৰথম মানুহটো আছিলে এনেকুৱাটো, এইটো তেনেকুৱা সি জন্তু এটাৰ নিচিনা আছিলে। দেখি হাতবোৰ তেওঁ কি কৰিছিলে? খোজকাঢ়িবলৈ ব্যৱহাৰ কৰিছিল। লাহে লাহে উঠিব পৰা হ'ল, ভৰিৰ বেছি প্ৰয়োগ হ'ল। তাৰপিছতে ক্ৰমান্বয়ে এই অৱস্থা পালে। এইবোৰ অৱস্থা পাওঁতে কিন্তু হাজাৰ হাজাৰ বছৰ লাগিছিল। তাৰপিছতে এই অৱস্থা পালে, তাৰপিছতে আহি এই অৱস্থা। আজিৰ মানুহ, এইজন হ'ল আজিৰ মানুহ, এই অৱস্থা পালে। গতিকে এইবোৰৰ বিষয়ে আমি কেনেকৈ জানিব পাৰিম? মানুহৰ বিবৰ্তন সম্পৰ্কে আমি যেনেকৈ ডাইনছৰৰ কথা গম পাইছো, অন্য ঘোঁৰা, জিৰাফ আদিৰ কথা গম পাইছো, আমি জীৱাশ্ম অধ্যয়নৰ দ্বাৰা মানুহৰ উৎপত্তিৰ বিষয়েও আমি জীৱাশ্মৰ অধ্যয়নে আমাক কি কৰি দিছে? ইয়াৰ সম্ভেদ দিছে। কাৰণ জীৱাশ্মবিলাক আমি আগতেই পাই গৈছো যে গভীৰ শিলাস্তৰত আছে, খননৰ জৰিয়তে। মানুহৰ উৎপত্তি কিমান সময়ত হৈছিলে তাকো আমাৰ কি কৰিব পাৰো? খননৰ জৰিয়তে আমি গম পাইছো।
সেই সময়ৰ বয়স নিৰূপণ কৰিবলৈ কাৰ্বন ডেটিং পদ্ধতি যিহেতু মানুহ কি কাৰ্বনযুক্ত জৈৱ গতিকে মানুহ হল এবিধ জীৱবোৰ প্ৰধান জীৱবোৰত থকা প্ৰধান কি হৈছে মৌলটো হৈছে কাৰ্বন গতিকে কাৰ্বন কিমান পুৰণা তাৰ ওপৰত নিৰ্ভৰ কৰি কাৰ্বন ডেটিঙৰ সহায়ত কি হয় মানুহৰ বয়স নিৰূপণ কৰা হয় আৰু এই ফসিল বিলাকৰ পৰা জীৱাশ্ম বিলাকৰ পৰা মানুহৰ বিভিন্ন সময়ৰ জীৱবিলাক নিয়াণ্ডাৰথেল মানুহ যিটো এতিয়া সেই মানুহ নিয়াণ্ডাৰথেলৰ প্ৰজাতিটো কিন্তু এতিয়া পৃথিৱীত নাই এক্সটিংক্ট মানে লুপ্ত হৈছে গতিকে এইবিলাকৰ পৰিৱৰ্তন ঘটি আজিৰ মানুহলৈ ৰূপান্তৰিত হৈছে মানে কি হৈছে সৰল পৰ্যায়ৰ পৰা জটিল পৰ্যায়লৈ উন্নীত হৈছে তাৰ পিছতে চাও আমি যে আমাৰ পৃথিৱীত কিমান মানুহ আছে এই মানুহবোৰ এটা প্ৰজাতিৰ হয়নে বাৰু নে সেইবোৰ বেলেগে এনেকুৱা এটা ভাৱ হয়বোৰ বেলেগে উৎপত্তি হৈছিল নেকি যে প্ৰজাতি বেলেগ নেকি কিন্তু আমি এই অধ্যয়নৰ পৰা গম পাইছো যে সকলোৱে হোমোসেপিয়েন্স সকলোৱে এটা প্ৰজাতিৰে মানুহ হৈছে সকলো মানুহ পৃথিৱীত যিমান মানুহেই নাথাকক সকলোৰে আৰম্ভণি একেই পূৰ্বপুৰুষ একেই প্ৰজাতি একেই কাৰণ আমি মানুহ জৰুৰী নহওক যি ঠাইৰে মানুহ নহওক তেওঁলোকৰ কি কৰিব পাৰে তেওঁলোকৰ মাজত বংশবৃদ্ধি হ'ব পাৰে আৰু ইয়ে প্ৰমাণ কৰে বংশবৃদ্ধি যিহেতু হয় যি ঠাইৰে মানুহ নহওক গতিকে একে প্ৰজাতিৰে হয় সেই কেনেকুৱা হ'ব পাৰে আন্দামানৰ সেই হাবিৰ মাজত থকা সেই মানুহ আফ্ৰিকাৰ মানুহ ইউৰোপীয়ান মানুহ ইমান দেখিছেনে বিভিন্ন মানুহ আমি দেখা পাইছো ইয়াত বিভিন্ন ধৰণৰ আমি ইয়াত মানুহ দেখিবলৈ পাইছো বিভিন্ন ঠাইৰ মানুহ কিন্তু আমাক দেখিলে কেনেকুৱা লাগে যে এওঁলোক আমাৰ লগত একে নহয় নেকি আমাৰ লগত একে নহয় আমিতো এনেকুৱা নহয় এনেকুৱা ধৰণৰ ভাৱ হয় কিন্তু জোৰে নহয় এই মানুহখিনি বেলেগ ঠাইৰ হলেও আমি একে প্ৰজাতিৰ আৰু এতিয়া আমি জানিবলৈ পাইছো যে মানুহৰ উৎপত্তি ক'ত হৈছিলে আফ্ৰিকাত উৎপত্তি হোৱাৰ পিছত তেওঁলোকে কি কৰিছিলে প্ৰথমে আফ্ৰিকাৰ অৰণ্যতে আছিল পিছত তেওঁলোকে থাকি তাৰ খাদ্যৰ কাৰণেই হওক বা বসতি ঘন হোৱাৰ কাৰণেই হওক তেওঁলোকে কি কৰিলে জনসংখ্যা বৃদ্ধি হোৱাৰ কাৰণেই হওক তেওঁলোকে তাৰ পৰা সেই ঠাইৰে পৃথিৱীৰ বিভিন্ন ঠাইলৈ যাত্ৰা কৰিলে আৰু যি ঠাইত আছে তাৰ ঠাইত থকাৰ পিছতে তেওঁলোকে কি কৰিলে সেই পৰিৱেশৰ লগত নিজকে অভিযোজন কৰাৰ ফলত তেওঁলোকৰ কি হৈ গৈছিলে মুখৰ গড় ছালৰ ৰং এইবিলাক চকুৰ আকাৰ এইবিলাক সব ভিন হ'বলৈ ধৰিলে গতিকে এইবোৰো সব বিবৰ্তনৰ ফলতে হৈ গল আৰু এতিয়া আমি যিখিনি মানুহ পাইছো সকলো আমি একে প্ৰজাতিৰে হয় গতিকে এইবোৰ প্ৰকৃতিৰ বিভিন্ন পৰিৱেশত থকাৰ কাৰণে তেওঁলোকৰ আকাৰ মুখৰ গড় ৰং এইবিলাক বেলেগ হ'বলৈ ধৰিলে তাৰ ফলত ইয়াত কিহে কৰিলে যে বেলেগ ঠাইত গুচি গ'ল গতিকে বেলেগ ঠাইত আমি কৈছিলো নহয় জেনেটিক ড্ৰিফ্ট ইয়াত কি হৈছে প্ৰকাৰণৰ কাৰণে ভিন ঠাইৰ মানুহৰ আকাৰো ভিন হ'ল এতিয়া ইতিমধ্যে আমি তোমালোকে লেসনটো শেষে কৰিছো আমি যে আমি আমাৰ ক্ৰমবিকাশ হেৰিডিটি বংশগতি আৰু ক্ৰমবিকাশৰ লেসনটো আমি প্ৰায় শেষ কৰিলোই এতিয়া আমি কিছুমান তোমালোকৰ পাঠভিত্তিক প্ৰশ্ন আছে তাৰ আলোচনা কৰিম
এতিয়া আমি ইমানখিনি পঢ়াৰ পিছত আমি গম পালো মই মাজে মাজে পাঠৰ ভিতৰৰ প্ৰশ্নখিনি তোমালোকক আলোচনা কৰি গৈ আছিলো এটা মানুহৰ আকৃতি তোমাৰ পেজ নাম্বাৰ 158 পেজ নাম্বাৰত থকা প্ৰশ্ন দুটা আছে প্ৰথমটো চোৱাচোন বিভিন্ন মানুহৰ আকৃতি বৰণ আৰু অবয়ব ভিন্ন যদিও একেটা প্ৰজাতিৰ অন্তৰ্ভুক্ত কিয় আমি অলপ আগতে পাই আহিছিলো এখন চাৰ্টত চাইছিলো এখিনি হৈছে বিভিন্ন মানুহৰ আকৃতি আৰু বৰণ বেলেগ বেলেগ দেখিছানে ছবিখন কিন্তু একে যদিও ইহত এটা কি হয় এটা প্ৰজাতিৰ কিয় অন্তৰ্ভুক্ত হয় মানুহৰ বৈজ্ঞানিক নামটো তোমালোকে জানা নে নাজানা বাৰু মানুহৰ বৈজ্ঞানিক নামটো হ'ল হোমো সেপিয়েন্স এই সকলোৱে এই হোমো সেপিয়েন্সৰে অন্তৰ্গত কাৰণ আমি দেখিছো যে বিভিন্ন আকৃতি বৰণ আৰু অবয়ব বেলেগ বেলেগ হলেও ইহঁতে কি কৰিব পাৰে সকলোৰ মাজত কি হ'ব পাৰে বংশবৃদ্ধি ঘটিব পাৰে গতিকে ইহঁতৰ মাজত যেহেতু বংশবৃদ্ধি হ'ব পাৰে সেই কাৰণে আমি কি বুলি ক'ব পাৰো ইহঁত এটা প্ৰজাতিৰে মানুহ এটা প্ৰজাতিৰ অন্তৰ্গত গতিকে ইহঁতৰ মাজত কি হয় বংশবৃদ্ধি সেই প্ৰশ্নটোৰ উত্তৰ তোমালোকে তেনেকৈ লিখিবা তাৰ পিছত আছে 2 নম্বৰতে ব্যাকটেৰিয়া মকৰা মাছ আৰু চিম্পাঞ্জিৰ ভিতৰত কোন প্ৰজাতিৰ জীৱৰ দেহৰ গঠন বিবৰ্তনৰ দিশত অতি উচ্চ স্তৰৰ কিয় উচ্চ স্তৰৰ 158 থকা 2 নম্বৰ প্ৰশ্নটো চোৱা ব্যাকটেৰিয়া মকৰা মাছ আৰু চিম্পাঞ্জি আমি দেখাত কি বুলি কম চিম্পাঞ্জি বুলি কম কিন্তু চিম্পাঞ্জিয়ে যিকোনো পৰিবেশতে জীয়াই থাকিব পাৰিবনে নোৱাৰে গতিকে মকৰাও নোৱাৰিব মাছেও নোৱাৰিব মাছক তুমি ওপৰত উঠাই আনাচোন কি হ'ব মৰি যাব মকৰাও নোৱাৰিব যিকোনো পৰিবেশত কি পানীত যাব নোৱাৰিব কিন্তু ব্যাকটেৰিয়া কি কৰিব পাৰিব যিকোনো পৰিবেশত সি কি কৰিব পাৰিব জীয়াই থাকিব পাৰিব সি গৰম ঠাইতো পাৰিব ঠাণ্ডা ঠাইতো পাৰিব গতিকে আমি এই কেইটাৰ ভিতৰত বিবৰ্তনৰ ফালৰ পৰা উচ্চ স্তৰৰ বুলি কম তেতিয়াহলে ব্যাকটেৰিয়া তাৰমানে সি কি কৰিছে ব্যাকটেৰিয়াই যদিও সৰল সি এককোষী সি যিকোনো ঠাইতে থকাৰ সি যিখিনি তাৰ কি লাগে গুণ লাগে সেইখিনি সি অধিকাৰ কৰিব পাৰিছে গতিকে আমি উত্তৰটো আমাৰ হ'ব কি ব্যাকটেৰিয়া তাৰ পিছতে তোমালোকে চোৱা অনুশীলনী প্ৰশ্নখিনি চোৱা 159ত এটা প্ৰশ্ন আছে 1 নম্বৰটো মেণ্ডেলৰ পৰীক্ষা মতে মটৰ মাহৰ ওখ গছৰ সৈতে বেঙুনীয়া ফুল আৰু চাপৰ গছৰ সৈতে বগা ফুল এই দুইজোপাৰ মাজত সংকৰণ ঘটোৱা হল উৎপাদিত গছবোৰৰ বেঙুনীয়া ফুল হল যদিও আধা সংখ্যক মটৰ মাহৰ গছ চাপৰ ফুল ইয়াৰ আভাসত প্ৰত্যেক পুৰুষৰ মটৰ মাহৰ গছজোপাৰ তলৰ কোনটো জিনীয় সংযুতি হ'ব বৰ্ণনা কৰিব পৰা হ'ব কোনকিটা গতিকে ইয়াত দিয়া আছে জিনীয় সংযুতি কিটা দিয়া আছে কেপিটেল T W ইয়াত তোমালোকে এটা জানি লোৱা কেপিটেল T হল ওখ স্মল t চাপৰ তাৰ পিছতে কেপিটেল W সি বেঙুনীয়া ফুল
আৰু স্মলটোৱে বগা ফুল বুজাইছে এতিয়া আমাৰ প্ৰশ্নটো দিয়া আছে উৎপাদিত গছবোৰ বেঙুনীয়া ফুল হল আৰু আধা সংখ্যক মটৰ চাপৰ হল তাৰমানে ইয়াত বেঙুনীয়াও থাকিব লাগিব ওখও থাকিব লাগিব চাপৰো থাকিব লাগিব তেতিয়াহ'লে আমাৰ কোনটোত আছে প্ৰথমটো চোৱা টি প্ৰথমটো আছে এক নম্বৰটো আছে টি capital T W capital দ্বিতীয়টোত আছে এইটোৱে কি বুজাব ওখ আৰু বেঙুনীয়া তাৰ পিছৰটোত আছে টি এইটো হ'ব ওখ বগা তাৰ পিছৰটোত আছে small t capital T small t W এইটো হ'ব ওখ বেঙুনীয়া তাৰ পিছতো আছে capital T small t W small এইটো আমাক কি দিব ওখ বেঙুনীয়া কিন্তু আমাৰ প্ৰশ্নমতে কি আছিলে আধা বেঙুনীয়া আধা ওখ আধা চাপৰ আৰু বেঙুনীয়া ফুল তেতিয়াহ'লে আমি চাওঁ যে কোনটো ইয়াত হ'ব আমাৰ পূৰ্বপুৰুষ কোনটো হ'ব মই কৈছো এইটো হ'ব কি হ'ব চোৱা কিয় ইয়াৰ যেতিয়া জনন কোষ গঠন হ'ব T W ইহঁতৰ যেতিয়া স্বপৰাগ যোগ হ'ব স্বপৰাগ যোগ হলে ইয়াৰ আমি চাম এইটো নহয় যেতিয়া ইহঁতৰ জিন গঠন হ'ব জিনৰ গঠন হ'ব জিন হৈছে জনন কোষ গঠনৰ সময়ত আমি দুই ধৰণৰ জনন কোষ পাম কেপিটেল আৰু আহিব ইয়াৰ পৰা স্মল t W t ইয়াতো তেনেকৈ আহিব এটো যদি মই পুং ফুল বুলি কওঁ এটো স্ত্ৰী তেতিয়ালে কি হ'ব স্ত্ৰী জনন কোষ পুং জনন কোষ তেতিয়ালে কি আহিব ইয়াতো আহিব W ইহঁতৰ মাজত যেতিয়া ক্ৰস পলিনেশন হ'ব ইতৰ পৰাগ যোগ হ'ব তেতিয়া আমি কেনেকুৱা ধৰণৰ পাম আধা সংখ্যক মই সব কৰি দেখুৱা নাই আমি দেখা পালো ওখ বেঙুনীয়া চাপৰ বেঙুনীয়া গতিকে তোমালোকে উত্তৰটো উলিয়াব পাৰিলানে উত্তৰটো হ'ব কি সি নম্বৰটো capital T small t W তাৰমানে কি হৈছে আমাৰ তেতিয়াহ'লে পিতৃপুৰুষটো হ'ব এই ফুলটোৰ পিতৃপুৰুষ হ'ব টি এইটো সি নম্বৰটো গতিকে ইয়াত আধা সংখ্যক গছ কি হৈছে চাপৰ আৰু বেঙুনীয়া আৰু আধা সংখ্যক ওখ আৰু বেঙুনীয়া তাৰ পিছৰ প্ৰশ্নটো চোৱা সমসংস্থ অংগৰ এটা উদাহৰণ আমাৰ বাহু
কুকুৰৰ আগ ঠেং খোজ কাঢ়িবলৈ ব্যৱহাৰ কৰে আমাৰ দাঁত হাতীৰ দাঁত একেই আমাৰ আলু যে শিপা এবিধ ঘাঁহৰ শিপা আলু এবিধ মৃদ তাক কি বুলি কোৱা হয় আলু আৰু ঘাঁহৰ শিপা আৰু ওপৰৰ আটাইকেইটা কিন্তু সমসংস্থ ওপৰৰ আটাইকেইটাই হৈছে সমসংস্থ অংগ বিবৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত এজন চীনা স্কুলীয়া ছাত্ৰ এটা চিম্পাঞ্জী এটা মকৰা এটা বেক্টেৰিয়া উত্তৰটো এজন চীনা ছাত্ৰ চীনাই হওক সি আফ্ৰিকাৰে হওক এছিয়াৰে হওক ভাৰতৰে হওক সকলো কি মানুহ গতিকে একে প্ৰজাতিৰ কাৰ লগত আমাৰ সম্পৰ্কটো বেছি হ'ব চিম্পাঞ্জীতকৈ ছাত্ৰজনৰ লগত চীনা ছাত্ৰজন গতিকে উত্তৰ হ'ব এজন চীনৰ স্কুলীয়া ছাত্ৰ এতিয়া চোৱা 4 নম্বৰ প্ৰশ্ন চোৱা এটা অধ্যয়নৰ পৰা দেখা গ'ল যে পাতল বৰ্ণৰ চকুৰ ল'ৰা ছোৱালীৰ মাক দেউতাকৰ চকুৰ বৰণো পাতল ৰঙৰ হয় ইয়াৰ ভিত্তিত চকুৰ পাতল ৰংটো প্ৰভাৱী নে অপ্ৰভাৱী চৰিত্ৰ সেই বিষয়ে মতামত দিব পাৰিমনে যদি পাৰি আৰু যদি নোৱাৰি কিয় এতিয়া পাতল বৰণৰ চকুৰ ল'ৰা ছোৱালীৰ মাক দেউতাকৰ চকুৰ বৰণো পাতল তাৰমানে কি হৈছে দুইটা জিনেই কি হ'ব লাগিব আমি যেনেকে পাইছিলো যে মটৰ মাহৰ চাপৰ গুণ ওখ গুণ তো কি হৈছিলে এটা পুৰুষৰ পিছত গোটেইকেইটাই কি হৈ গৈছিলে পিছৰ প্ৰজন্মটোত কি হৈছিলে ধৰা পৰিছিল গতিকে পাতল গুণটো সি কি হ'বও পাৰে প্ৰভাৱীও হ'ব পাৰে অপ্ৰভাৱীও হ'ব পাৰে গতিকে তাৰ কি হ'ব পাৰে মাক দেউতাকৰ দুটাৰে গুণ যদি একে হয় হয়তো মাক দেউতাকৰ দুইটাৰ গাতে থকা সেই গুণটো একেই গতিকে সি প্ৰভাৱীও হ'ব পাৰে অপ্ৰভাৱীও হ'ব পাৰে কাৰণ যদি আমি তেনেকে পাইছিলো মাক দেউতাকৰ পাতল বৰণ লাইট কালাৰ এল বুলি ধৰি লৈছো এইটো লাইট যদি হয় এইটো লাইট হয় এইটো লাইট এইটো গুণ লাইট এইটো লাইট গতিকে ইহঁতে যিটো সন্তান সৃষ্টি কৰিব সেইও কি হ'ব তাৰ চকুৰ ৰঙো কি হ'ব লাইট হ'ব গতিকে এইটোক আমি প্ৰভাৱ বুলিও ক'ব পাৰো অপ্ৰভাৱী বুলিও ক'ব পাৰো কাৰণ দুইটাৰে জিন কি আছে একেই আছে সেইকাৰণে সিহঁত প্ৰভাৱীও হ'ব পাৰে আৰু সি অপ্ৰভাৱীও হ'ব পাৰে বিবৰ্তনৰ শ্ৰেণী বিভাজনৰ অধ্যয়ন কেনেকৈ পৰস্পৰৰ লগত সংযোগ হৈ আছে মই ইয়াৰ আগৰ লেসনত ধুনীয়াকৈ বুজাই দিছো তোমালোকক কাৰণ আমি বিবৰ্তনৰ ফলত দেখিছো যে সৰল পৰ্যায়ৰ জীৱবোৰ কি হৈছিলে সৰলৰ পৰা সৰলত্ব এনেকে সৰল জীৱবোৰ লাহে লাহে উন্নীত হৈ কি হৈছিলে জটিল অৱস্থা পাইছিলে ঠিক তেনেকৈ বিভাজনকো আমি এনেকে ধৰণে বিভাজন কৰিছিলো যাৰ লগত জটিল অৱস্থা পোৱাৰ লগে লগে সিহঁতৰ কি হৈছিলে সেই একে সময়তে উৎপত্তি হোৱা জীৱবোৰ কি হৈছিলে সিহঁতৰ মাজত কিছুমান সাদৃশ্য আছিলে গতিকে যিমানে আমি আগবাঢ়ি গৈছিলো সিমানে কি পাইছিলো সাদৃশ্যতা পাইছিলো আৰু আঁতৰত গতিকে এনেকৈ সাদৃশ্য আৰু শ্ৰেণী বিভাজন কেনেকৈ কৰা হয় যে যাৰ সাদৃশ্যতা বেছি তাক আমি এটা গোটত ৰাখিছিলো আমি প্ৰজাতিৰ পৰা আৰম্ভ কৰিছিলো একে প্ৰজাতিৰ জীৱৰ মাজত সাদৃশ্যটো একেই সকলোৰে সাদৃশ্য একেই সেইকাৰণে তাক আমি এটা প্ৰজাতিত ৰাখিছিলো তাৰপিছত আকৌ কি হৈছিলে কিছুমান গণ লগ লাগি কি হৈছিলে যাৰ তাতকৈ সাদৃশ্যটো কম হোৱাখিনি আকৌ গণত গৈছিলে তাতকৈ যাৰ পাৰ্থক্যটো লাহে লাহে বেছি হৈ গৈছিলে গতিকে বেলেগ বেলেগ প্ৰজাতি বা বেলেগ বেলেগ গোটত ভাগ কৰা হৈছিল গতিকে আমি দেখা পাইছো যে জীৱবিলাকৰ
শ্ৰেণী বিভাজনৰ লগত বিবৰ্তনৰ কি আছে সম্পৰ্ক আছে তাৰপিছতে আছে বিবৰ্তন প্ৰক্ৰিয়াত জীৱাশ্মৰ গুৰুত্ব সম্বন্ধে ব্যাখ্যা কৰা ধুনীয়াকৈ দিয়া আছে কিতাপত আছে তোমালোকে ভালকৈ চাই ল'বা জীৱাশ্ম কাক বোলে আমি পাই গৈছো জীৱাশ্ম আমাক কি সম্ভেদ দিয়ে যে জীৱ এটা আগতে সৰল আছিলে তাৰপিছত যে এতিয়া জটিল অৱস্থা পাইছে আমি ভালদৰে জীৱাশ্ম অধ্যয়নৰ পৰা আমি গম পাইছো তাৰপিছতে কি আৰু এই প্ৰশ্নটো চোৱাচোন 9 নম্বৰ প্ৰশ্নটো চোৱা কি সাক্ষ্যৰ ওপৰত ভিত্তি কৰি অজৈবিক পদাৰ্থৰ পৰা জীৱ উৎপত্তি হৈছে বুলি ভাবিব পাৰি আমাৰ এই বস্তুটো কোনবা এটা হেৰিয়াত থাকি গৈছে তাৰমানে কি হৈছিলে প্ৰথমে জীৱ উৎপত্তি কেনেকৈ হৈছিলে প্ৰথম অৱস্থাতটো পৃথিৱীখন যেতিয়া সৃষ্টি হৈছিলে তেতিয়া কি হৈ আছিল পৃথিৱীখন উত্তপ্ত হৈ আছিল এই উত্তপ্ত অৱস্থাত কি হৈছে লাহে লাহে পৃথিৱীখন ঘূৰি ঘূৰি এটা সময় ঠাণ্ডা হৈছিলে কিন্তু সেই সময়তে কি হৈছিলে তেতিয়াও উত্তপ্ত অৱস্থাতে আছিলে প্ৰায় পৃথিৱীৰ উষ্ণতা যেতিয়া 100 ডিগ্ৰী সেলচিয়াছৰ প্ৰায় তলত আছিলে সেই সময়তে পৃথিৱীত অক্সিজেন নাছিলে কিন্তু সেই সময়ত আছিলে তোমাৰ এমোনিয়া হাইড্ৰোজেন সালফাইড এইবিলাকৰ পৰা কি হৈছিলে তেতিয়া খুব লাইটেনিং মানে বিজুলী সৃষ্টি হৈছিলে গাজনি ঢেৰেকনি সেই অৱস্থাতে কি হৈছিলে সেই এমোনিয়া হাইড্ৰোজেন সালফাইড এইবিলাকৰ পৰা কি হৈছিলে হাইড্ৰোজেন ইয়াৰ পৰা এটা এই অজৈব যৌগবোৰৰ পৰা এবিধ জৈৱ যৌগৰ সৃষ্টি হৈছিলে প্ৰথম সৃষ্টি হৈছিলে এমিনো এচিড আৰু হেতুৱে জীৱলৈ লাহে লাহে কি হৈছিলে কনভাৰ্ট হৈছিলে হেতুৱে হৈছিলে জৈৱিক পদাৰ্থ আৰু তাৰ পৰা কি হৈছিলে জীৱৰ সৃষ্টি হৈছিলে গতিকে তোমালোকৰ কিতাপত আছে ভালদৰে খিনি চাই লবা তাৰপিছতে পিছৰ প্ৰশ্নটো হৈছে অজন্ম প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বেছি বিকাশ বা ভিন্নতা সৃষ্টি হয় কেনেকৈ ব্যাখ্যা কৰা ই বিবৰ্তনত কেনেদৰে প্ৰভাৱ পেলায় ইয়াৰ বিষয়ে আমি কি লিখিব লাগিব যে ভেৰিয়েচন বা প্ৰকাৰণ কিদৰে কি হয় প্ৰকাৰণ কিদৰে হয় ডিএনএ প্ৰতিলিপি গঠন কেনেকৈ হয় আমি আগৰ চেপ্টাৰত ইমান ধুনীয়াকৈ পঢ়ি আহিছো গতিকে আমি তোমালোকে আকৌ এবাৰ ঘূৰাই চাবা কিতাপখন চাবা তেতিয়া গম পাবা আমি ভালদৰে এইখিনি আগতে আলোচনা কৰি গৈছো তাৰ পিছতো চাবা কেনেকৈ পিতৃপুৰুষ আৰু মাতৃপুৰুষৰ সমানজনীয় অৱদান অপত্যজনীয়লৈ হস্তান্তৰ হয় তেতিয়াও আমি সেই ডিএনএ যেতিয়া প্ৰজননৰ সময়ত পিতৃৰ ডিএনএ আৰু মাতৃৰ ডিএনএ যেতিয়া লগ হয় তেতিয়াই কি হ'ব পিতৃৰ আধা আৰু মাতৃৰ আধা ক্ৰমজম লগ লাগি কি হয় এটা ভ্ৰূণ সৃষ্টি হয় আৰু এনেকৈ আমাৰ কি হয় জীৱ এটা আগবাঢ়ে গতিকে কেনেকৈ হয় যে যেতিয়া জননকোষ গঠনৰ সময়ত কি হয় এটা কোষৰ পৰা যেতিয়া 4টা কোষৰ গঠন হয় তেতিয়া ক্ৰমজমৰ সংখ্যা আধা হৈ পৰে আৰু তেতিয়াই কি হ'ব পিতৃৰ ডিএনএ আৰু ক্ৰমজমৰ মাতৃৰ ডিএনএ সৈতে লগ লাগি কি হয় এটা এনেকৈ কি হয় দুইটা প্ৰজন্মৰে ডিএনএ সন্তানৰ গালৈ আহে কোনো এটা প্ৰজাতিৰ জীৱক ভিন্নতাইহে আবাদি জীয়াই থাকিবৰ বাবে সুবিধা কৰি তোলে এই উক্তিৰ সৈতে তুমি একমত নে যদি হয় কিয় আৰু যদি নহয় কিয় গতিকে ভিন্নতাৰ বিষয়ে আমি পাইছো কিতাপতো তোমালোকক ধুনীয়াকৈ দিয়া আছে যে ভিন্নতাৰ কাৰণে কি হয় কিছুমান গুণ লোপ পায় আৰু কিছুমান কি হৈ যায় পিছৰ প্ৰজন্মত সবল হৈ যায় গতিকে এনেকৈ এই যিটো সবল জিন হেতু পৃথিৱীত বৰ্তি থকাত সহায় হয় গতিকে আজি মই ক্ৰমবিকাশ বংশবৃদ্ধি আৰু ক্ৰমবিকাশ পাঠটো ইমানতে সামৰিছো আশা কৰিছো তোমালোকে ইয়াৰ পৰা কিছু শিকিব পাৰিছা আৰু তোমালোকে নিজেও চাবা মই কোৱা কথাখিনিৰ ওপৰত আকৌ তোমালোকৰ কিতাপত খুব ধুনীয়াকৈ দিয়া আছে আকৌ এবাৰ পঢ়িবা পঢ়িৰ লগে লগে কুৱেশ্যন আনসাৰখিনি কৰি পেলাবা
আৰু মই আজি ইমানতে সামৰিছোঁ। ধন্যবাদ।